দেতা কোৱা তুমি এলবাৰ্ট আইনষ্টাইনৰ জিভা উলিয়াই মৰা ফটোখন দেখিছানে? দেখিছো। ইমান ডাঙৰ মানুহজন হোৱাৰ পিছতো তেওঁ বাৰু জিভা উলিয়াই ফটো মাৰিব লাগেনে? তুমিয়ে কোৱাচোন দেতা। শুনা, সেইখন এখন ঘটনাক্ৰমে মৰা ফটো। আচলতে 1951 চনৰ 14 মাৰ্চৰ দিনা এলবাৰ্ট আইনষ্টাইনৰ 72তম জন্মদিবস আছিল। গম পাইছেনে? সেইদিনা তেওঁ বিভিন্ন ধৰণৰ ফটোগ্ৰাফাৰে যিহেতু তেওঁক ফটো মাৰি থকা হৈছিল, গোটেই আবেলিটো তেওঁ ফটোৰ কাৰণে পজ দিওঁতে বৰ ভাগৰুৱা হৈ পৰিছিল। শেষত আৰ্থাৰ চেছে নামৰ এজন ব্যক্তি আহিলে, যিজন ফটোগ্ৰাফাৰ আছিল। তেওঁ এলবাৰ্ট আইনষ্টাইনক লাষ্ট বাৰলৈ এটা স্মাইল কৰিবলৈ কৈছিল, অৰ্থাৎ মিচিকে হাঁহিবলৈ কৈছিল, যাতে তেওঁ এখন ধুনীয়া ফটোগ্ৰাফ তুলিব পাৰে। কিন্তু ফটোগ্ৰাফখন লোৱাৰ সময়ত এলবাৰ্ট আইনষ্টাইনে নিজৰ জিভাখন উলিয়াই তেওঁ যে ভাগৰুৱা হৈছে এই বিশেষ ভংগীমাটো প্ৰকাশ কৰিব বিচাৰিছিল। গম পাইছা? দৰাচলতে আমি হোৱা হ'লে তেনেকুৱা এখন ফটো কাটি দিলোহেঁতেন, ডিলিট কৰি দিলোহেঁতেন। কিন্তু যেতিয়া আৰ্থাৰ চেছে এলবাৰ্ট আইনষ্টাইনক সেই বিশেষ ফটোখন দেখুৱালে, এলবাৰ্ট আইনষ্টাইনে আকৌ সেই ফটোখন খুব পচন্দ কৰিলে নিজৰ। কৰি পেলাই ক'লে যে সেই ফটোখনৰ এটা দুটা নহয় বহুতটা কপি তেওঁক দৰকাৰ। আৰু পিছত তেওঁ সেই ফটোৰ কপিবোৰ তেওঁ বন্ধুবিলাকলৈ পঠাই দিলে। আৰু তেনেকৈ সেই ফটোখন আমাৰ মাজত জীয়াই থাকিলে। ইয়ে প্ৰমাণ কৰে যে ডাঙৰ মানুহৰ মাজতো শিশু এটি লুকাই থাকে।